শিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষক পদত দীঘলীয়া সময় শিক্ষকতা কৰি থকা প্ৰায় 15,000 শিক্ষকে সমগ্ৰ শিক্ষা ত্যাগ কৰি এই ঠিকাভিত্তিক পদ ত্যাগ কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে অৰ্থাৎ অসম চৰকাৰে হাতত লোৱা পদক্ষেপ SRDৰ জৰিয়তে নিয়মীয়া নিযুক্তি লৈছিল বা নিয়মীয়া নিযুক্তি গ্ৰহণ কৰিছিল আৰু প্ৰায় 2 বছৰকাল তেওঁলোকে নিয়মীয়া নিযুক্তি লৈ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শিক্ষা বিভাগকে ধৰি বিভিন্ন বিভাগৰ নিয়মীয়া কৰ্মচাৰীসকলে যি ধৰণে স্থানীয় ট্ৰেজাৰীৰ জৰিয়তে দৰমহা লাভ কৰে একেদৰে দৰমহা পাই আহিছিলে কিন্তু হঠাতে সকলোকে হতভম্ব কৰি জুলাই মাহৰ দৰমহাৰ দিয়াৰ মুহূৰ্তত অসম চৰকাৰৰ শিক্ষা বিভাগে DDO-সকললৈ ট্ৰেজাৰীসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিলে যে তেওঁলোকক SNS স্পৰ্টছ মডিউল যোগে স্থানীয় ট্ৰেজাৰীৰ পৰিৱৰ্তে ৰাজ্যিক ট্ৰেজাৰীৰ দিছপুৰৰ ট্ৰেজাৰীৰ জৰিয়তেহে ঠিকাভিত্তিক শিক্ষকৰ দৰে সমগ্ৰ শিক্ষাৰ পুঁজিৰে তেওঁলোকক দৰমহা দিয়া হ'ব বুলি আৰু এই সিদ্ধান্তৰ কথা গম পাই অসমৰ সমগ্ৰ প্ৰাথমিক শিক্ষকসকল জাঙুৰ খাই উঠিলে আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তৎক্ষণাত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে যোৱা 7 তাৰিখে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে আলোচনালৈ নিমন্ত্ৰণ কৰিলে আৰু আলোচনাত তেখেতে প্ৰতিশ্ৰুতি দিলে যে 2 দিনৰ ভিতৰতে এই সমস্যাটোৰ সমাধান হ'ব কিছুমান টেকনিক কাৰিকৰী কাৰণত এই ধৰণৰ পদক্ষেপ লোৱা বুলি ক'লে আৰু ট্ৰেজাৰীসমূহত এক সংস্কাৰ আনিবলৈ এটা প্ৰচেছ আৰম্ভ হৈছে যাৰ কাৰণে এই ধৰণৰ হোৱা বুলি তেওঁ মিছা কথা আমাক ক'লে কালক্ৰমত এই কথা যে তেওঁৰ কথা যে গোকাত মিছা আছিল সেয়া প্ৰমাণ হৈ গ'ল কাৰণ সমগ্ৰ শিক্ষাৰ পৰা ৰিজাইন দিয়া শিক্ষকসকলৰ তথ্য কেন্দ্ৰীয় চৰকাৰক ইমান দিনে অসম চৰকাৰে যোগান ধৰা নাই যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষালৈ সমপৰিমাণৰ পূৰ্বৰ দৰে পুঁজি যোগান ধৰি আহিছে আৰু সেই পুঁজি ব্যৱহাৰৰ কাৰণেহে আচলতে যে চৰকাৰে এই শিক্ষকসকলক প্ৰতাৰণা কৰি পুনৰ তেওঁলোকক ঠিকাভিত্তিক অৱস্থালৈ উভতাই নিব খুজিছে এই কথা জলপট ওলাই পৰিল যাৰ কাৰণে আমি ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষা বিভাগক শিক্ষামন্ত্ৰীক দাবী জনোৱা হয় আৰু অৱশেষত তেওঁক পুনৰ প্ৰতিশ্ৰুতি দিলে যে সোনকালে এই সমস্যাৰ সমাধান হ'ব আৰু অহা মাহৰ দৰমহা অৰ্থাৎ এই আগষ্ট মাহৰ দৰমহা পূৰ্বৰ দৰেই নিয়মীয়া শিক্ষকৰ দৰে লাভ কৰিব বুলি কৈছিলে কিন্তু আজিলৈকে কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাপালোঁ আৰু আমি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 11 আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন যি ধৰ্মঘট ৰূপায়ণ কৰাৰ কথা আছিল সেয়া 25 তাৰিখলৈকে পিছুৱা দিয়া হৈছিল কিন্তু 25 আগষ্টলৈকে যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগে কোনো আমাক সদুত্তৰ দিব নোৱাৰিলে বা উচিত সমাধান আমাক দেখুৱাব নোৱাৰিলে যাৰ কাৰণে আজিৰ পৰা আকৌ পুনৰ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে আজি সমগ্ৰ অসমৰ লগতে ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়তো তেওঁ যিহেতু আমাৰ SRD শিক্ষকসকলৰ DDO হয় গতিকে তেখেতকো আমি আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান অনুসৰি এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিগৰাকী SRD শিক্ষকে পত্ৰ প্ৰদান কৰিছে আৰু এই পত্ৰত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ইলিগেলি যাতে সমগ্ৰ শিক্ষাৰ পুঁজি তেওঁলোকৰ একাউণ্টত সোমোৱাই দিয়া নহয় দৰমহাৰ নামত কাৰণ তেওঁলোক নিয়মীয়া শিক্ষক শিক্ষা বিভাগৰ নিয়মীয়া যি স্থানীয় ট্ৰেজাৰীৰ জৰিয়তে শিক্ষা বিভাগে দৰমহা দিব লাগিব অন্যথা আঁচনিভুক্ত কৰি তেওঁলোকক দৰমহা দিলে ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব বুলি আজি এই পত্ৰখন স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে